নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই অনিমেষ দে আজি তোমালোকৰ ওচৰত আহিছোঁ নতুন এটা চেপ্টাৰ লৈ বিজনেছ অৰ্গেনাইজেশ্যন এণ্ড মেনেজমেণ্টৰ নতুন চেপ্টাৰ বা ইউনিট ব্লক 1 ইউনিট 3। এইটোৰ টপিকটো হ'ল ছ'চিয়েল ৰেছপনচিবিলিটি এণ্ড এথিক্স, মানে কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি এণ্ড বিজনেছ এথিক্স। এইটো হ'ল টপিকটোৰ নাম ইউনিট 3। তো ইয়াত প্ৰথমে মই ক'ব বিচাৰিছোঁ যে যোৱা কেইটামান ক্লাছত মই বিজনেছ অৰ্গেনাইজেশ্যন এণ্ড মেনেজমেণ্ট ছাবজেক্টটো মই তোমালোকক লৈ আছোঁ। সেই ছাবজেক্টৰ ব্লক 1ৰ ইউনিট 1 আৰু ইউনিট 2 কমপ্লিট হৈ গ'ল। তোমালোকে নিশ্চয় মোৰ ক্লাছটো দেখা পাইছা আৰু কিছু বস্তু শিকিব পাৰিছা। আজি মই ইউনিট 3 আৰম্ভ কৰিম, ব্লক 1ৰ ইউনিট 3। এইটোৰ টপিকটো হ'ল ছ'চিয়েল ৰেছপনচিবিলিটি এণ্ড এথিক্স, মানে সামাজিক দায়িত্ব, সামাজিক কৰ্তব্য ক'ব পাৰি। আৰু এথিক্স মানে হ'ল নৈতিক আচৰণ, বিজনেছ এথিক্স, নৈতিক আচৰণ। আচ্ছা, এই চেপ্টাৰটো আৰম্ভ কৰাৰ আগতে মই তোমালোকক বুজাব ইচ্ছা আছে যে আমি যিহেতু মানুহ ছ'চাইটিত থাকোঁ, সমাজত থাকোঁ, তো আমাৰ ৰেছপনচিবিলিটিজ কিছুমান থাকে সমাজৰ প্ৰতি। তো সেইটো হ'ল হিউমেন ৰেছপনচিবিলিটি টুৱাৰ্ডছ ছ'চাইটি। কিন্তু যিহেতু আমি কমাৰ্চৰ ছাবজেক্ট পঢ়াইছোঁ, বিজনেছ অৰ্গেনাইজেশ্যন এণ্ড মেনেজমেণ্ট, সেইকাৰণে ইয়াত যিটো ছ'চিয়েল ৰেছপনচিবিলিটি কৈছে এইটো হিউমেন ছ'চিয়েল ৰেছপনচিবিলিটি নহয়, এইটো হ'ল বিজনেছ ছ'চিয়েল ৰেছপনচিবিলিটি। মানে কোম্পানীবিলাকৰ, বিজনেছ অৰ্গেনাইজেশ্যনবিলাকৰ, কৰ্পৰেট ছেক্টৰৰ ছ'চিয়েল ৰেছপনচিবিলিটি, সামাজিক দায়বদ্ধতা। তো সিহঁতৰ কেনেকৈ থাকে এইটো ছ'চিয়েল ৰেছপনচিবিলিটি বা কিয় থাকে? যিহেতু এটা বিজনেছ অৰ্গেনাইজেশ্যন বা এটা কৰ্পৰেট ছেক্টৰ এটা সমাজত সৃষ্টি হয়, সমাজত কাম কৰে, সেইকাৰণে সমাজৰ প্ৰতিও সেই কৰ্পৰেট ছেক্টৰৰ কিছুমান ৰেছপনচিবিলিটি থাকে, দায়বদ্ধতা বা কৰ্তব্য থাকে। সেইকাৰণে ইয়াৰ গুৰুত্ব আৰু বাঢ়িছে, বিজনেছ ছ'চিয়েল ৰেছপনচিবিলিটি। আৰু এথিক্স মানে হ'ল মৰেলিটি, মৰেল ষ্টেণ্ডাৰ্ডছ, মৰেল কোড অফ কণ্ডাক্ট, মানে নৈতিক আচৰণবিলাক। তো এই চেপ্টাৰটো আজি মই আৰম্ভ কৰি আছোঁ। প্ৰথমে তোমালোকে এইটো জানিবা যে কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি এটা টাৰ্ম আছে। এইটো খুবেই এটা পপুলাৰ টাৰ্ম। আজিকালি গোটেই বিশ্বতেই এই টাৰ্মটো বহুত পপুলাৰ হৈছে। CSR মানে কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি, মানে কোম্পানীবিলাকৰ বা বিজনেছ অৰ্গেনাইজেশ্যনবিলাকৰ সামাজিক দায়বদ্ধতা বা কৰ্তব্য। তো এইটো কি হয়? এই CSR কি হয়? ইয়াত লিখা আছে যে, মই প্ৰথমে পঢ়ি লওঁ তাৰপিছত তোমালোকক বুজাই দি আছোঁ যে CSR হিচাপে জনাজাত কৰ্পৰেট সামাজিক দায়বদ্ধতা হৈছে ব্যৱসায়িক সংগঠনবোৰৰ নৈতিক আচৰণ কৰাৰ আৰু সংগঠনৰ বিভিন্ন স্তৰত কাম কৰা সমগ্ৰ কৰ্মচাৰীৰ অৰ্থনৈতিক বিকাশত অৰিহণা যোগোৱা, এই অৰিহণা যোগোৱাৰ নিৰন্তৰ প্ৰতিশ্ৰুতি কৰা। CSRৰ তেওঁলোকৰ পৰিয়ালসহ শ্ৰমিক আৰু কৰ্মচাৰীসকলৰ জীৱনৰ মানদণ্ড উন্নত কৰাৰ দায়িত্ব আছে, বিজনেছৰ দায়িত্ব আছে। একে সময়তে স্থানীয় সম্প্ৰদায় আৰু সমাজত বিকাশ নিশ্চিত কৰা, সেইটোও সিহঁতৰ দায়িত্ব আছে। CSR ব্যৱসায়িক নৈতিকতাৰ সৈতে, যিটো মই এথিক্স বুলি কৈছোঁ, সেইটো নৈতিকতাৰ সৈতে ওতপ্ৰোতভাৱে সম্পৰ্কিত। কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ ধাৰণাটোত কোৱা হৈছে যে ব্যৱসায়িক সংগঠনবোৰৰ উদ্দেশ্যবোৰ লাভ অৰ্জন কৰা, সেইটোৱে উচিত নহয় কেৱল।
মানে লাভ অৰ্জন কৰা সেইটোৱে যে একমাত্ৰ উদ্দেশ্য থাকিব সেইটো নহয়, তাৰ লগতে সমাজৰ আন সদস্যসকলৰ স্বাৰ্থ পূৰণ কৰা আৰু সুৰক্ষা প্ৰদান কৰা সেইটোও বিজনেছ অৰ্গেনাইজেশ্যন কৰ্পৰেট ছেক্টৰৰ অতি গুৰুত্বপূৰ্ণ এটা দায়িত্ব। তো এইটো মই আকৌ আপোনালোকক ভালকৈ বুজাই দি আছোঁ। CSR মানে কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি। ইয়াত কোৱা হৈছে যে আমাক এটা বিশ্ববিখ্যাত এটা অৰ্গেনাইজেশ্যন আছে, ৱৰ্ল্ড বিজনেছ কাউন্সিল, WBC, ৱৰ্ল্ড বিজনেছ কাউন্সিল। গোটেই বিশ্বৰ যিমান পাব্লিক ছেক্টৰ, প্ৰাইভেট ছেক্টৰত বিজনেছবোৰ আছে সিহঁতক গভাৰ্ণ কৰে, কণ্ট্ৰল কৰে সেই কাউন্সিলে। তো সিহঁতৰ মতে এই WBC, ৱৰ্ল্ড বিজনেছ কাউন্সিলৰ মতে এটা ডেফিনিশ্যন বুলি ক'ব পাৰি দিছে CSR সম্বন্ধে। সেই ডেফিনিশ্যনটো হ'ল যে কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি মানে তাকেই বুজাব যিবোৰ এক্টিভিটিজ, যিবোৰ কাম কৰিলে সেই বিজনেছৰ যিবিলাক মানুহ আছে মানে ষ্টাফ, এমপ্লয়িজ, ৱৰ্কফ'ৰ্চ সিহঁতৰ সৰ্বাংগীন উন্নত হ'ব, অৰ্থনৈতিক সামাজিক উন্নতি হ'ব, আৰু লগতে সেই সমাজটোত য'ত বিজনেছটোৱে কাম কৰি আছে, স্থাপিত হৈছে, সেই সমাজটোৰো উন্নতি সাধন কৰিব লাগিব। ঠিক তেনেদৰে এক্টিভিটিজবোৰ পাৰফৰ্ম কৰিব লাগিব বিজনেছটো। সেইটোৱে হ'ল বিজনেছ কাউন্সিলৰ, সেই ৱৰ্ল্ড বিজনেছ কাউন্সিলৰ দিয়া CSRৰ এটা কনচেপ্ট। তো ইয়াত কি হয়, এটা বিজনেছ অৰ্গেনাইজেশ্যনৰ এইটো কণ্টিনিউইং কমিটমেণ্ট থাকে। এটা প্ৰতিটা কৰ্পৰেট ছেক্টৰৰ এটা কণ্টিনিউইং কমিটমেণ্ট, এইটো টেম্পৰাৰী কমিটমেণ্ট নহয়। এইটো একবাৰ কৰিলে তাৰপিছত আৰু নকৰিলে তেনেকুৱা কোনো কনচেপ্টেই নাই। এইটো যিমান বছৰ ধৰি কোম্পানীটো তাৰ কাম কৰি থাকিব, ছাষ্টেইনেবিলিটি মেইনটেইন কৰিব, সিমান বছৰতেই, প্ৰতি বছৰতেই তেওঁলোকে এই CSR এক্টিভিটি পাৰফৰ্ম কৰিব লাগিব। সেইকাৰণে কোৱা হৈছে কণ্টিনিউইং কমিটমেণ্ট বা কণ্টিনিউইং ইফৰ্ট বিজনেছত। ইয়াত কি কৰে সিহঁতে, এনেকুৱা কাম কৰিব কিছুমান যিবোৰৰ কাৰণে বিজনেছত ষ্টাফবিলাক যে থাকে বা বিভিন্ন স্তৰত যিবিলাক মানুহবিলাকে কাম কৰে, ৱৰ্কফ'ৰ্চ, সিহঁতৰ অৰ্থনৈতিক উন্নতি হ'ব, সামাজিক উন্নতি হ'ব, আমাৰ সৰ্বাংগীন ৱেলফেয়াৰ হ'ব সিহঁতৰ। আৰু লগতে যিটো সমাজত সিহঁতে কাম কৰি আছে বিজনেছে, সেই সমাজটোৰো কল্যাণ সাধন কৰিব, উন্নতি কৰিব লাগিব সেই এক্টিভিটিজেৰে। এইটো এটা বাধ্যতামূলক কৰি দিছে। আৰু আজিকালিৰ যুগত প্ৰতিটা বিজনেছ অৰ্গেনাইজেশ্যন, যিবিলাক ডাঙৰ ডাঙৰ, সৰু সুৰাৰ কথা কোৱা নাই মই, ডাঙৰ ডাঙৰ বিজনেছ অৰ্গেনাইজেশ্যনবোৰ কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটিৰ এটা ছেকশ্যনেই থাকে সিহঁতৰ বিজনেছৰ ভিতৰত এটা ডিপাৰ্টমেণ্ট থাকে, এটা ছেকশ্যন, তাতে কিছুমান ষ্টাফ থাকে। সিহঁতৰ কামেই হ'ল ছ'চিয়েল ৰেছপনচিবিলিটি এক্টিভিটিজবোৰ ভালকৈ চালি জাৰি চাই, কোনটো এক্টিভিটি হৈছে, কোনটো হোৱা নাই, কোনটো পেণ্ডিং, কেনেকৈ কৰিলে ভাল হ'ব, সেইবোৰ সিহঁতৰ কাম। তো ইয়াত কোৱা হৈছে ৱৰ্ল্ড বিজনেছ কাউন্সিলে যে আমি যিটো জানো কমাৰ্চৰ ষ্টুডেণ্ট হিচাপে, যে বিজনেছ মানে হ'ল লাভ অৰ্জন কৰা, যিমান পাৰে বেছিকৈ লাভ অৰ্জন কৰা। কিন্তু ৱৰ্ল্ড বিজনেছ কাউন্সিলৰ মতে যদি কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটিৰ কনচেপ্টটো আমি জানিব বিচাৰোঁ তেনেহ'লে আমি চাম যে ৱৰ্ল্ড বিজনেছ কাউন্সিলে কৈছে যে প্ৰতিটা বিজনেছ অৰ্গেনাইজেশ্যনে লাভটো অৰ্জন কৰিবই লাগিব। সেইটোৱে সিহঁতৰ কিন্তু মেইন উদ্দেশ্য হ'ব নোৱাৰে, একমাত্ৰ প্ৰধান উদ্দেশ্য হ'ব নালাগে। 2 নম্বৰ, সিহঁতৰ যে অংশীদাৰবোৰ থাকে যে ষ্টেক হোল্ডাৰ, অংশীদাৰ, সেইবোৰৰ কথাও চিন্তা কৰিব লাগিব। আৰু লগতে সমাজটোতো উন্নতিমূলক কাম কৰিব লাগিব, উন্নয়নমূলক কাম কৰিব লাগিব, যিবোৰ কাম কৰিলে এই সমাজটোৰ উন্নয়ন হয়। আচ্ছা, এতিয়া ইয়াত কি কৰে মই অলপ কৈ দিছোঁ। বিজনেছ এথিক্স মতে কাম কৰে। এথিক্স মানে হ'ল মৰেল ষ্টেণ্ডাৰ্ডছ, মৰেল কোড অফ কণ্ডাক্ট।
সেইকাৰণে কোৱা হৈছে যে কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি বিজনেছ এথিক্সৰ লগত ওতপ্ৰোতভাৱে জড়িত, মানে ক্ল'জলি কানেক্টেড বা ৰিলেটেড। যেতিয়া এটা বিজনেছে CSR এক্টিভিটি পাৰফৰ্ম কৰে, মই CSR বাৰে বাৰে মই ক'ম, কাৰণ মই কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি ক'ব নালাগে, CSR ক'লে তোমালোকে বুজি পাবা, যিহেতু CSR এক্টিভিটি মানে হ'ল কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি এক্টিভিটি। তো সেইবোৰ যেতিয়া বিজনেছে কৰে, তেতিয়া বিজনেছ এথিক্স ফ'ল' কৰিহে কৰে, বিজনেছ এথিক্সৰ লগত ফ'ল' কৰি কৰিব লাগিব। সেইকাৰণে ক্ল'জলি ৰিলেটেড বুলি কৈছে। ইয়াত কি কৰে, ধৰি লোৱা এটা সমাজত যিটো এৰিয়াত এটা বিজনেছ কাম কৰি আছে, স্থাপিত হৈছে আৰু কাম কৰি আছে ইমান বছৰ ধৰি, ধৰি লোৱা সেই সমাজটোত এটা পাৰ্ক নাই, চিলড্ৰেনছ পাৰ্ক নাই, বা এটা ভাল স্কুল এটা দৰকাৰ, বা ইলেক্ট্ৰিচিটি প্ৰব্লেম মানুহে ফেচ কৰি আছে, বা ৱাটাৰ শ্বৰ্টেজ প্ৰব্লেম স্কাৰচিটি ফেচ কৰি আছে, বা ৰাস্তা ঘাট ভালকৈ তৈরি হোৱা নাই এতিয়াও, বা এটা মন্দিৰ স্থাপিত কৰিব লাগে, বা এটা নাৰ্ছিং হোম বা হস্পিটেল সৰু হ'লেও হওক সেইটো স্থাপিত কৰিব লাগে। তো এইবোৰ যে ছ'চাইটিৰ ডেভেলপমেণ্ট কাম, উন্নয়নমূলক কাম, সেই বিজনেছ অৰ্গেনাইজেশ্যনে কৰিব। কাৰ আণ্ডাৰত কৰিব? CSRৰ আণ্ডাৰত। এইটো এটা ডিপাৰ্টমেণ্ট, ডাঙৰ কোম্পানীবিলাকত এইটো এটা ছেকশ্যন, এইটো ডিপাৰ্টমেণ্ট, সেইটোৰ আণ্ডাৰত সিহঁতে এই কামবোৰ কৰিব। তেতিয়া কি হয়, এইবোৰ কাম কিয় কৰে বা কৰিলে কি হয়? ইয়াৰ উদ্দেশ্য হ'ল CSR এক্টিভিটি পাৰফৰ্ম কৰিলে বিজনেছৰটো প্ৰফিট হ'বই হ'ব। মানে কেনেকৈ প্ৰফিট হ'ব? সিহঁতৰ প্ৰডাক্টছবোৰ বেছিকৈ চেল হ'ব, বেছিকৈ চেল হ'লে প্ৰফিট বেছিকৈ আৰ্ণ কৰিব পাৰিব। 2 নম্বৰ, সিহঁতৰ ৰিকগনিশ্যন, কোম্পানীটোৰ ৰেপুটেশ্যন, গুডউইল মাৰ্কেটত বাঢ়িব, কাৰণ সিহঁতে ভাল ভাল কাম কৰি আছে সমাজৰ কাৰণে, উন্নয়নৰ কাৰণে। সেইকাৰণে চবে সেই কোম্পানীটোক চিনি পাব, জানিব, খুব ভাল পাব। সেইকাৰণে সিহঁতৰ ৰেপুটেশ্যন, গুডউইলটো বাঢ়িব সমাজত। আৰু লগতে 3 নম্বৰ, সেই সমাজটোৰ যিবোৰ মেম্বাৰ্ছ বা মানুহবিলাক থাকে, ছ'চাইটি এট লাৰ্জ, সিহঁতৰো উন্নতি হ'ব, সামাজিক উন্নতি হ'ব, সিহঁতে ভালকৈ থাকিব পাৰিব। আৰু যিটো মষ্ট ইম্পৰ্টেণ্ট, সেইটো হ'ল CSR এক্টিভিটি কৰিলে সেই পাৰ্টিকুলাৰ বিজনেছটোত যিবিলাক ৱৰ্কাৰ্ছে কাম কৰি আছে, তলৰ লেভেলৰ ৱৰ্কফ'ৰ্চ, সিহঁতৰ পৰিয়াল, সিহঁতৰ ল'ৰা ছোৱালীবিলাকে যাতে এটা স্কুলত পঢ়িব পাৰে, কিবা বেমাৰ আজাৰ হ'লে যাতে নাৰ্ছিং হোমত কম খৰচত চিকিৎসা কৰিব পাৰে, সেইবোৰো সিহঁতে চাই দিয়ে, সেই কোম্পানীটোৱে ব্যৱস্থা কৰি দিয়ে। তাতে কি হ'ল, সেই ৱৰ্কাৰ্ছবিলাকে সেই কোম্পানীত লং টাৰ্মৰ কাৰণে কাম কৰি থাকিব, এৰি নাযায়, কাৰণ সিহঁতে কোম্পানীটোক ভালকৈ কাম কৰিব বিচাৰিব তেতিয়া, কাৰণ সিহঁতৰ অৰ্থনৈতিক, সামাজিক এইবোৰৰ চাহিদাবোৰ কোম্পানীটোৱে মিটিগেট কৰিছে, কমাইছে বা ছল্ভ কৰিছে। সেইকাৰণে সিহঁতৰ কোম্পানীৰ প্ৰতি এটা ভাল আচৰণ থাকিব। তো ইয়াকে কোৱা হয় কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি, CSR। মানে এটা শ্বৰ্ট নোট, তো তোমালোকৰ পৰীক্ষাত এইটো আহিব পাৰে, ৰাইট এ শ্বৰ্ট নোট অন কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি, মানে CSR এক্টিভিটি। তো এইটো কিন্তু বহুতেই ইম্পৰ্টেণ্ট এটা কনচেপ্ট, আজিকালিৰ দিনত বহুতেই ইম্পৰ্টেণ্ট কনচেপ্ট। এইটো এটা কণ্টিনিউইং ইফৰ্ট বা কণ্টিনিউইং কমিটমেণ্ট, এইটো কৰিবই লাগিব। এতিয়া বুজি পালা এইটো CSR। এতিয়া আমি নেক্সট পইণ্টটোত আহোঁ, সেইটো হ'ল এপ্ৰ'চ থিয়ৰী কিছুমান আছে। এপ্ৰ'চ থিয়ৰী মানে দৃষ্টিভংগী তত্ত্ব, অসমীয়াত কোৱা হয় এপ্ৰ'চ থিয়ৰী মানে দৃষ্টিভংগী তত্ত্ব। এতিয়া কি হয় চাওঁ, চোৱা, যেতিয়া এটা কোম্পানীয়ে CSR এক্টিভিটি পাৰফৰ্ম
কৰিব যাব, তেতিয়া কিছুমান প্ৰব্লেমছ দেখা দিয়ে, কিছুমান ডিফিকাল্টিজ, ইছ্যুজ কিছুমান আহিব পাৰে, বিভিন্ন ধৰণৰ আহিব পাৰে। এনেকুৱা কিছুমান মানুহ থাকে যে এই পাৰ্টিকুলাৰ কামটো সিহঁতে নিবিচাৰে, সিহঁতে বেলেগকৈ বিচাৰে, বা পলিটিকেল কিছুমান ইছ্যু থাকিব পাৰে। এই ধৰণৰ কিছুমান প্ৰব্লেম বা ডিফিকাল্টি আহিব পাৰে সেই CSR এক্টিভিটি পাৰফৰ্ম কৰাৰ সময়ত। তেতিয়া কি হয়, সেইটো মষ্ট ইম্পৰ্টেণ্ট এটা পইণ্ট। CSR এক্টিভিটিটো পাৰফৰ্ম কৰিবই লাগিব। তেতিয়া কেনেকৈ কৰিব কোম্পানীটোৱে? তিনিটা থিয়ৰী আছে, কনচেপ্ট, মানে সেই তিনিটা থিয়ৰী এপ্ৰ'চ কৰিব লাগিব। যিকোনো এটা, তিনিটাই যে কৰিব লাগিব এইটো নহয়, তিনিটা থিয়ৰীৰ ভিতৰত যিকোনো এটা এপ্ৰ'চ কৰিব লাগিব, দৃষ্টিভংগী তত্ত্ব। তো তিনিটা থিয়ৰী আমি অলপ চাওঁ। প্ৰথম হ'ল CSR থিয়ৰী, মানে কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি থিয়ৰী। এইটো নিজেই এটা থিয়ৰী। ইয়াৰ আণ্ডাৰত কি হয়, কি কৈছে চাওঁ। আমি জানো যে প্ৰভাৱ, প্ৰতিচ্ছবি নিৰ্মাণ, অংশীদাৰসকলৰ স্বাৰ্থ, অৰ্থনৈতিক, সামাজিক আৰু পৰিৱেশ সম্পৰ্কীয় সমস্যা আদিৰ সন্দৰ্ভত CSR কাৰ্যকলাপ কৰোঁতে ব্যৱসায়িক সংগঠনবোৰে প্ৰায়ে এই বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয়। তেতিয়া এই তত্ত্বত, এই CSR তত্ত্বত, যিটো CSR থিয়ৰী বুলি কৈছোঁ, এই তত্ত্বত কোৱা হৈছে যে সংগঠনবোৰে বিবেচনামূলক ব্যৱসায়িক পদ্ধতিৰ জৰিয়তে সমাজৰ কল্যাণ উন্নত কৰাৰ বাবে আৰু সংগঠনবোৰৰ সম্পদত অৰিহণা যোগোৱাৰ সিদ্ধান্ত ল'ব লাগে। বিবেচনামূলক কাৰ্যকলাপবোৰ এনেদৰে কৰিব লাগে যে তেওঁলোকৰ ব্যৱসায়িক প্ৰতিচ্ছবিৰ ইতিবাচক প্ৰভাৱ সৰ্বাধিক কৰিব পাৰি আৰু নেতিবাচক প্ৰভাৱ হ্ৰাস কৰিব পাৰি। বুজি পাইছানে? মই এবাৰ কৈ দি আছোঁ। CSR থিয়ৰী, যিটো প্ৰথম এপ্ৰ'চ থিয়ৰী, এই থিয়ৰীটো সিহঁতে কি কৰে সমস্যাবোৰ সমাধান কৰাৰ কাৰণে, এই থিয়ৰীৰ আণ্ডাৰত কি কৰে? এইটো হ'ল যে ইয়াত টপ লেভেল মেনেজমেণ্ট যিবিলাক থাকে, কোম্পানীটোৰ যে টপ লেভেল মেনেজাৰ্ছ, চেয়াৰমেন, মেনেজিং ডাইৰেক্টৰ, বৰ্ড অফ ডাইৰেক্টৰ্ছ, এইবোৰে মিটিং পাতে। বছৰত কেইবাৰমানো মিটিং পাতে। তো কিছুমান মিটিং হয় CSRৰ এক্টিভিটিজৰ কাৰণে, সিহঁতৰ বিভিন্ন কাৰণত মিটিং হয়। তো সেই CSR মিটিঙত সিহঁতে কি কৰে, ডিচিশ্যন লয় কেইটামান, এনেকুৱা এটা কনক্ৰিট ডিচিশ্যন ল'ব যিটোৰ বাবে সিহঁতে CSR এক্টিভিটি পাৰফৰ্ম কৰিব পাৰিব। সেই ডিচিশ্যনবোৰ লোৱাৰ সময়ত সিহঁতে কি কৰিব, এইটো ভালকৈ চাব যে এক্টিভিটিজবোৰ পাৰফৰ্ম কৰিলে যাতে সিহঁতৰ লাভ অৰ্জন কৰাত অসুবিধা নহয়, প্ৰফিট আৰ্নিঙত যাতে অসুবিধা নহয়, আৰু লগতে সমাজটোৰো যাতে কল্যাণ হয়, উন্নতি সাধন হয়। ঠিক তেনেকৈ চিন্তা কৰি সিহঁতে ডিচিশ্যনটো ল'ব। সংগঠনবোৰে বিবেচনা কৰে যে ব্যৱসায়িক পদ্ধতিৰ জৰিয়তে, মানে বিজনেছ এথিক্স বা এই যে মৰেল ষ্টেণ্ডাৰ্ড বুলি কৈছিলোঁ, সেইটোৰ জৰিয়তে সমাজৰ কল্যাণ কৰাটো, আৰু সংগঠনটোৰ যে সম্পদ আছে, মানে কণ্ট্ৰিবিউশ্যন টু দ্য ৰিচোৰ্চেছ অফ দ্য কৰ্পৰেটছ, লগতে সম্পদবিলাকৰো সিহঁতে কৰিব, অৰিহণা যোগাব। এনেকুৱা ধৰণৰ সিদ্ধান্ত ল'ব সিহঁতে। আচ্ছা, এতিয়া কিছুমান ডিছক্ৰিশ্যনেল এক্টিভিটিজ পাৰফৰ্ম কৰে এই এপ্ৰ'চ থিয়ৰীটোত, এই CSR এপ্ৰ'চ থিয়ৰীটোত কোম্পানীবোৰে ডিছক্ৰিশ্যনেল এক্টিভিটিজ পাৰফৰ্ম কৰে, মানে ভলাণ্টাৰী এক্টিভিটিজ। ডিছক্ৰিশ্যনেল এক্টিভিটিজ ইয়াত কোৱা হৈছে ভলাণ্টাৰী এক্টিভিটিজ। সেইবোৰ কৰি সিহঁতে কি কৰে, এনেকুৱা এক্টিভিটিজ পাৰফৰ্ম কৰে যাতে ইতিবাচক প্ৰতিচ্ছবিৰ প্ৰভাৱ সৰ্বাধিক হয়, মানে বিজনেছটোৰ যাতে ইতিবাচক প্ৰভাৱ, মানে
পজিটিভ ইনফ্লুয়েন্সটো যাতে বাঢ়ে আৰু নিগেটিভ ইনফ্লুয়েন্স মানে নেতিবাচক প্ৰভাৱটো যাতে হ্ৰাস পায়, এনেকুৱা কাম কৰিব লাগিব এই থিয়ৰিটোৰ আণ্ডাৰত। CSR থিয়ৰিয়ে কৈছে যে এনেকুৱা কাম কৰিব লাগিব ডিচিশ্যন লৈ পেলাই, যিটো কামৰ কাৰণে প্ৰথম কথা হ'ল সমাজৰ উন্নতি হ'ব লাগিব, যিকোনোভাৱেই হওক। 2 নম্বৰ, প্ৰফিট আৰ্নিং কেপাচিটিটো কমি গ'লে নহ'ব, বিজনেছটোৰ প্ৰফিট আৰ্নিং কেপাচিটি কমি গ'লে নহ'ব। 3 নম্বৰ, নেতিবাচক প্ৰভাৱ মানে নিগেটিভ ইনফ্লুয়েন্স যিবোৰ আছে কোম্পানীৰ ওপৰত, ইমান বছৰ ধৰি মানুহবিলাকে যদি কিবা কাৰণত বেয়া পাইছে বা সমাজটোৱে বেয়া পাইছে, সেই নেতিবাচক প্ৰভাৱ নিগেটিভ ইনফ্লুয়েন্স সেই এক্টিভিটিজৰ দ্বাৰা কমাব লাগিব, হ্ৰাস পোৱাব লাগিব। আৰু লগতে 4 নম্বৰ, পজিটিভ ইনফ্লুয়েন্স যিকোনো এটাইতো অকল যে পজিটিভ ইনফ্লুয়েন্স থাকিব বা অকল যে নিগেটিভ ইনফ্লুয়েন্স থাকিব সেইটো নহয়, দুটাই থাকিব। তো নিগেটিভ ইনফ্লুয়েন্সবোৰ কমাব চেষ্টা কৰিব আৰু পজিটিভ ইনফ্লুয়েন্সবোৰ বঢ়াব চেষ্টা কৰিব। তো এনেকুৱা কাম কৰিব হ'লে সিহঁতে ডিসক্রিশনাল এক্টিভিটিজ পারফর্ম করে। ইয়াক কোৱা হৈছে ভলান্টাৰী এক্টিভিটিজ। এইবোৰ হ'ল CSR থিয়ৰিৰ আণ্ডাৰত 1 নম্বৰ থিয়ৰি। এতিয়া 2 নম্বৰ থিয়ৰি হ'ল দৃষ্টিভংগী থিয়ৰি তত্ত্ব। সেইটো হ'ল যে ষ্টেক হোল্ডাৰ থিয়ৰি। কিছুমান কোম্পানীয়ে এই থিয়ৰিটো ফ'ল' কৰে। এতিয়া এইটো থিয়ৰি আমি কি কৈছে আমি চাওঁ। ষ্টেক হোল্ডাৰ মানে কি? তোমালোকে জানানে ষ্টেক হোল্ডাৰ মানে কি? ষ্টেক হোল্ডাৰ মানে হ'ল শ্বেয়াৰ হোল্ডাৰ, ডিভেঞ্চাৰ হোল্ডাৰ, বণ্ড হোল্ডাৰ বা কেপিটেল ইনভেষ্টাৰ্ছ, সেইবোৰকে কোৱা হয় ষ্টেক হোল্ডাৰ্ছ। ষ্টেক হোল্ডাৰ্ছ কোম্পানীৰ ভিতৰৰ মানুহ নহয়, আভ্যন্তৰীণ মানুহ নহয়, সিহঁতে কোম্পানীৰ বাহিৰৰ মানুহ। কিন্তু যদিও বাহিৰৰ মানুহ, তথাপিও সিহঁতে কৰ্পৰেশ্যনৰ বা সেই কোম্পানীৰ ইণ্টিগ্ৰেল পাৰ্ট, বা ইয়াক কোৱা হৈছে ৰিয়েল বিজনেছ পাৰ্টনাৰ। তো ষ্টেক হোল্ডাৰবিলাকক ৰিয়েল বিজনেছ পাৰ্টনাৰ কিয় কোৱা হয়? এটা কোম্পানী যেতিয়া স্থাপিত হয়, তেতিয়া তাৰ যিটো অ'নাৰ্ছ ইকুইটি থাকে, ওন কেপিটেল, অ'নাৰ্ছ ইকুইটি, সেইবোৰেদি ফৰ লং টাৰ্ম বিজনেছ এক্টিভিটিজ পাৰফৰ্ম কৰিব নোৱাৰে, কাৰণ এইটো এটা লিমিটেড কোৱান্টিটিত থাকে। সেইকাৰণে সিহঁতে কি কৰে, কোম্পানীবিলাকে বহুত আগৰ পৰাই শ্বেয়াৰ বিক্ৰী কৰে, কোম্পানীৰ শ্বেয়াৰ মাৰ্কেটত বিক্ৰী কৰে, ডিভেঞ্চাৰ বিক্ৰী কৰে, বণ্ডছ বিক্ৰী কৰে। এইবিলাক খুব মূল্যৱান ডকুমেণ্টছ, শ্বেয়াৰ, ডিভেঞ্চাৰ, বণ্ড। নিশ্চয় তোমালোকে শুনিছা এইটো। তো যেতিয়া মাৰ্কেটত সিহঁতে এইবিলাক বিক্ৰী কৰা মানে কি? ধনী ধনী মানুহবিলাকে বা বেলেগ বিজনেছ অৰ্গেনাইজেশ্যনৰ মালিকবিলাকে বা জেনেৰেল পাব্লিকো হ'ব পাৰে, কি কৰে, সেই শ্বেয়াৰ কিনি লয়, ডিভেঞ্চাৰ কিনি লয়, বণ্ডছবোৰ কিনি লয়, লাখ লাখ টকাৰ, কোটি কোটি টকাৰ কিনি লয়। কিনা মানে কি? টকাটো আহি গ'ল কোম্পানীৰ ভিতৰত, বাহিৰৰ মানুহে শ্বেয়াৰ কিনিলে, ডিভেঞ্চাৰ কিনিলে, বণ্ড কিনিলে, তাৰমানে হিউজ ইনভেষ্টমেণ্ট এটা কৰিলে কোম্পানীটিত। সেইদৰে কি হয়, কেপিটেল ইনভেষ্টমেণ্ট পায়। পাৰ্টিকুলাৰ এটা কোম্পানী যাৰ কথা কৈছোঁ, কেপিটেল ইনভেষ্টমেণ্ট পালে, সেই কেপিটেলেৰে কোম্পানীয়ে ভালকৈ কাম কৰিব পাৰিব ফৰ লং টাৰ্ম, যি ইচ্ছা তেনেকৈ কাম কৰিব পাৰিব। নিজৰ যিটো ওন কেপিটেল, অ'নাৰ্ছ ইকুইটি, সেইটোৱেদি ইমান এটা সম্ভৱপৰ নহয়। তো এই যে মই ক'লোঁ শ্বেয়াৰ হোল্ডাৰ, ডিভেঞ্চাৰ হোল্ডাৰ, বণ্ড হোল্ডাৰ, এইবিলাককে কোৱা হয় ষ্টেক হোল্ডাৰ, কোম্পানীৰ ষ্টেক হোল্ডাৰ। তো সিহঁতে এতিয়া চিন্তা কৰি চোৱা কিমান ইম্পৰ্টেণ্ট মানুহ। সিহঁতে যদি কেপিটেল ইনভেষ্ট নকৰিলে হয়, কোম্পানীটো ভালকৈ কাম কৰিব নোৱাৰে। তো লাখছ ক্ৰ'ৰ্ছ অফ ৰুপিজত
টকাটো আহে কোম্পানীত সেইকাৰণে সিহঁতে ৰিয়েল বিজনেছ পাৰ্টনাৰ বুলি কোৱা হৈছে ষ্টেক হোল্ডাৰ্ছবিলাকক কোম্পানীৰ ৰিয়েল বিজনেছ পাৰ্টনাৰ তো এতিয়া ইন টাৰ্ণ কোম্পানীৰ কি কৰিব লাগিব আউটসাইডাৰ্ছৰ পৰা মানে ষ্টেক হোল্ডাৰ্ছৰ পৰা কেপিটেল পালে কোটি টকাৰ কেপিটেল পালে ঠিক তেনেদৰে ইন ৰিটাৰ্ণ তাৰ পৰিৱৰ্তে কোম্পানীটোতো কিবা এটা দিব লাগিব সিহঁতক সেইকাৰণে সিহঁতক ভাল ডিভিডেণ্ড দিয়ে ভাল ৰেটত ইণ্টাৰেষ্ট দিয়ে সিহঁতৰ ডিমাণ্ডছ সিহঁতৰ ৱান্টছ যেতিয়া হয় তেতিয়া এইবিলাক পূৰণ কৰে কোম্পানীয়ে সিহঁতকো মিটিঙত ইনভাইট কৰে সিহঁতৰ ডিচিশ্যনটো কেতিয়াবা মানি চলে সিহঁতৰ কথা মতেও কেতিয়াবা কাম কৰে এইটো হ'ল ইন ৰিটাৰ্ণ কোম্পানীয়ে সিহঁতক দিয়ে এইকাৰণে এই থিয়ৰিটোক কৈছে ছেকেণ্ড থিয়ৰি যিটো ষ্টেক হোল্ডাৰ্ছ এপ্ৰ'চ থিয়ৰি তো ইয়াত আমি বুজিব পাৰিছোঁ মই আশা কৰিছোঁ তোমালোকে বুজিব পাৰিছা যে ষ্টেক হোল্ডাৰৰ ৱান্টছ ষ্টেক হোল্ডাৰ্ছৰ ডিমাণ্ডছ ষ্টেক হোল্ডাৰ্ছৰ ইণ্টাৰেষ্টছ সেইবোৰ কোম্পানীয়ে আপহোল্ড কৰি ৰাখে মানে ওপৰত ৰাখে মানে এইবোৰক খুব গুৰুত্ব দিয়ে ইম্পৰ্টেঞ্চ দিয়ে এইটো সিহঁতৰ উচিত কাৰণ সিহঁতে ৰিয়েল বিজনেছ পাৰ্টনাৰ আৰু সিহঁতৰ ভইচবিলাকক সিহঁতে কনচিডাৰ কৰিব লাগিব টেকেন কেয়াৰ অফ অৰ্থাৎ ভইচ কি মানে ষ্টেক হোল্ডাৰৰ ভইচ মানে ষ্টেক হোল্ডাৰে যেতিয়া কিবা ক'ব বিচাৰিব সেই কথাটো সিহঁতৰ মানিব লাগিব শুনিব লাগিব মানিব লাগিব এবং সেইদৰে কাম কৰিব লাগিব এইটোকে কোৱা হৈছে ভইচ অফ দ্য ষ্টেক হোল্ডাৰ্ছ মাষ্ট বি টেকেন কেয়াৰ অফ তো এজনে ক'ব পাৰে যে ষ্টেক হোল্ডাৰ্ছটো বাহিৰৰ মানুহ সিহঁতৰ কথা কোম্পানীয়ে কিয় শুনিব বাহিৰৰ মানুহ হ'লেও সিহঁতে ৰিয়েল বিজনেছ পাৰ্টনাৰ কাৰণ হিউজ কেপিটেল ইনভেষ্ট কৰিছে সেইকাৰণে সিহঁতৰ কথাও মানিব লাগিব কোম্পানী তো যেনেকৈ সিহঁতে এটা প্ৰস্তাৱ দিয়ে CSR এক্টিভিটি পাৰফৰ্ম কৰাৰ আগতে সেই প্ৰস্তাৱ মতেও কোম্পানীয়ে কেতিয়াবা কাম কৰে সমাজত তো এইটো হ'ল ছেকেণ্ড থিয়ৰি এপ্ৰ'চ থিয়ৰি এতিয়া 3 নম্বৰ এপ্ৰ'চ থিয়ৰি হ'ল ট্ৰিপল বটম লাইন থিয়ৰি বুলি কৈছে ট্ৰিপল বটম লাইন থিয়ৰি যিটো কি কোৱা হয় 3P থিয়ৰি ইংলিছ এলফাবেট P ইংলিছৰ এলফাবেট যিটো P সেই 3টা P আছে ইয়াতে 3P থিয়ৰি এইটোকে কোৱা হয় ট্ৰিপল বটম লাইন থিয়ৰি ইয়াত কি আমি অলপ চাই লওঁ প্ৰথমে মই কৈ দিওঁ 3P মানে কি প্ৰথম Pটো হ'ল প্ৰফিট 2 নম্বৰ Pটো হ'ল পিপল বা পাব্লিক আৰু 3 নম্বৰ Pটো হ'ল প্লেনেট পৃথিৱী আৰ্থ আমাৰ প্লেনেট সেই 3টা Pৰে এই থিয়ৰিটো তৈরি কৰা হৈছে 3P থিয়ৰি বা ট্ৰিপল বটম লাইন থিয়ৰি ইয়াত কি কৈছে প্ৰথমে একবাৰ পঢ়ি লওঁ মই তোমাক তাৰপিছত মই ক্লিয়াৰলি বুজাই দিম এই তত্ত্বত কোৱা হৈছে যে ব্যৱসায়িক সংগঠনবোৰে CSR কাৰ্যকলাপ কৰোঁতে অৰ্থনৈতিক সামাজিক আৰু পাৰিপাৰ্শ্বিকৰ দৰে 3টা মুখ্য উদ্বেগৰ কথা মনত ৰাখিব লাগিব যিবোৰ সাংগঠনিক কাৰ্যকলাপৰ সৈতে ওতপ্ৰোতভাৱে সম্পৰ্কিত ইয়াত অৰ্থনৈতিক উদ্বেগৰ অৰ্থ হৈছে লাভ অৰ্জন কৰা সামাজিক উদ্বেগৰ অৰ্থ হৈছে মানুহ কেন্দ্ৰিক আৰু পাৰিপাৰ্শ্বিক উদ্বেগৰ অৰ্থ হৈছে গ্ৰহ সম্পৰ্কীয় গ্ৰহ মানে পৃথিৱী সম্পৰ্কীয় গতিকে আমি ইয়াত 3টা P বিচাৰি পাওঁ মই আগতে কৈছোঁ লাভ মানুহ আৰু গ্ৰহ মানে প্ৰফিট পিপল এণ্ড প্লেনেট এই 3P তত্ত্বটো প্ৰকৃততে ট্ৰিপল বটম লাইন তত্ত্ব যি ব্যৱসায়িক অনুশীলনত স্থিৰতাৰ লক্ষ্য আগবঢ়াব বিচাৰে সংগঠনবোৰৰ যিকোনো CSR কাৰ্যকলাপৰ লক্ষ্য
হ'ব লাগে লাভ অৰ্জন কৰা আৰু ইয়াক বৃদ্ধি কৰা। এতিয়া মানুহৰ অৰ্থনৈতিক অৱস্থা বিকাশ কৰা এইটোও এটা কাম, সিহঁতৰ উদ্দেশ্য, আৰু লগতে পৰিৱেশ সুৰক্ষিত কৰা। কৰ্পৰেটসকলে সদায় মনত ৰাখিব লাগে যে CSR কাৰ্যকলাপ কৰোঁতে লাভ উপাৰ্জন প্ৰভাৱিত নহয়, সমাজৰ বিকাশ বাধাগ্ৰস্ত যাতে নহয়, আৰু একে সময়তে পৰিৱেশৰ অৱক্ষয় হ'ব নালাগে। আচ্ছা, এতিয়া মই তোমালোকক ভালকৈ ক্লাৰিফিকেশ্যন কৰি দিছোঁ। এইটো ট্ৰিপল বটম লাইন থিয়ৰী, 3P থিয়ৰী। এই থিয়ৰীয়ে কি কয় যে কোম্পানী এটাই বা কৰ্পৰেট ছেক্টৰে এটাই ছ'চিয়েল ৰেছপনচিবিলিটি পাৰফৰ্ম কৰাৰ সময়ত 3টা Pৰ কথা মনত ৰাখিবই লাগিব। 3টা P মানে প্ৰফিট, পিপল আৰু প্লেনেট। কেনেকৈ আমি চাওঁ এতিয়া। প্ৰথমটো হ'ল প্ৰফিট, অৰ্থাৎ অৰ্থ উপাৰ্জন কৰা, লাভ অৰ্জন কৰা, প্ৰফিট। ইকনমিক, যিটো ইকনমিক ছেক্টৰত হয়, প্ৰফিট মানে ইকনমি। এতিয়া কৰ্পৰেট ছেক্টৰে সেই CSR এক্টিভিটিজবোৰ তেনেদৰে পাৰফৰ্ম কৰিব লাগিব যাতে ইয়াৰ দ্বাৰা অৰ্থনৈতিক মানে লাভ অৰ্জন কৰাত কোনো অসুবিধা নহয়, কোনো ব্যাঘাত যাতে নজন্মে। ডাঙৰ এক্টিভিটিজ পাৰফৰ্ম কৰিলে যাৰ পিছত কোম্পানীটোৰ বেলেঞ্চ শ্বীটত লছ দেখাই আছে, সেইটো হ'লে নহ'ব। এক্টিভিটিজো পাৰফৰ্ম কৰিব লাগিব আৰু নেট প্ৰফিটো আৰ্ণ কৰিব লাগিব। তো সেইটো ডাঙৰ এটা ডিচিশ্যন লয় মেনেজাৰবিলাকে। তো এইটো হ'ল প্ৰথম P, মানে ইকনমিক ফ্ৰণ্ট চাব লাগিব। 2 নম্বৰ Pটো হ'ল পিপল বা পাব্লিক। এইটো কি? ইয়াৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। পিপল বা পাব্লিক মানে সমাজ, যিটো সমাজত কৰ্পৰেট ছেক্টৰটোৱে স্থাপিত হৈছে আৰু কাম কৰি আছে। তো সেই সমাজৰ উন্নয়ন, কল্যাণ সাধন, উন্নতি কৰা যিকোনোভাৱেই হওক, সেই কৰ্পৰেট ছেক্টৰৰ মুখ্য উদ্দেশ্য থাকিব লাগে আৰু ঠিক তেনেকেই কাম কৰি যাব লাগে যাতে সমাজৰ উন্নয়ন হয়। আৰু 3 নম্বৰ P হ'ল প্লেনেট, মানে গ্ৰহ, মানে আমাৰ পৃথিৱী, মানে এনভাইৰনমেণ্ট। তো প্ৰথম Pটো কৈছিলোঁ ইকনমিক ফ্ৰণ্ট, 2 নম্বৰ P কৈছিলোঁ পিপল বা পাব্লিক, যিটো ছ'চিয়েল ফ্ৰণ্ট, সামাজিক এৰিয়াটো, ছ'চিয়েল ফ্ৰণ্ট। আৰু 3 নম্বৰ যিটো P ক'লোঁ মই, সেইটো হ'ল এনভাইৰনমেণ্টেল ফ্ৰণ্ট, মানে গ্ৰহ, প্লেনেট, আমাৰ পৃথিৱী। তাৰ মানে কি, কৰ্পৰেট ছেক্টৰে যেতিয়া এক্টিভিটিজবোৰ পাৰফৰ্ম কৰিব CSR এক্টিভিটি, তেতিয়া যাতে নেচাৰৰ কোনো অসুবিধা নহয়, এনভাইৰনমেণ্টৰ কোনো ডিগ্ৰেডেশ্যন নহয়। সেই এক্টিভিটিজ পাৰফৰ্ম কৰাৰ সময়ত যাতে এনভাইৰনমেণ্টেল ডিগ্ৰেডেশ্যন নহয়, সেইটো লক্ষ্য ৰাখিব লাগিব, কথাটো মনত ৰাখিব লাগিব। এনভাইৰনমেণ্টেল ডিগ্ৰেডেশ্যন যাতে নহয়, পৃথিৱীৰ কোনো ধৰণৰ এনভাইৰনমেণ্টেল যাতে অনিষ্ট সাধন নহয়, সেইটো মষ্ট ইম্পৰ্টেণ্ট। তো সেইকাৰণে কোৱা হৈছে 3টা P থিয়ৰী, 3P থিয়ৰী, 3 বটম লাইন থিয়ৰী। তো কেতিয়াবা এনেকুৱা দেখা পাইছোঁ আমি যে বিভিন্ন কোম্পানীয়ে, কৰ্পৰেট ছেক্টৰে এই 3 বটম লাইন থিয়ৰীও এপ্ৰ'চ কৰে। তো যিকোনো এটা থিয়ৰী এপ্ৰ'চ কৰে, 3টা থিয়ৰীৰ ভিতৰত যিকোনো এটা থিয়ৰী এপ্ৰ'চ কৰে। এতিয়া যিটো ফিজিবল হয় সিহঁতৰ, সেইটোৱেই। এতিয়া এই 3টা থিয়ৰীৰ ভিতৰত যে এপ্ৰ'চ কৰে, সেইটো কিয় কৰে? মই একদম প্ৰথমেই কৈ দিছিলোঁ, যেতিয়া কৰ্পৰেট ছেক্টৰে CSR এক্টিভিটি পাৰফৰ্ম কৰিব যাব, তেতিয়া ইকনমিক প্ৰব্লেম, পলিটিকেল প্ৰব্লেম,
social problem, ইকো-ছ'চিয়েল প্ৰব্লেম, এইবোৰ বিভিন্ন ধৰণৰ ডিফিকাল্টিজ, ইছ্যুজ, প্ৰব্লেমছ এইবিলাক দেখা দিয়ে। ইন most of the cases এইবিলাক দেখা দিয়ে। সেই ইছ্যুজবিলাক ছল্ভ কৰাৰ কাৰণে, মিটিগেট কৰাৰ কাৰণে, ছল্ভ কৰাৰ কাৰণে কৰ্পৰেট ছেক্টৰক তিনিটা থিয়ৰী দিয়া হৈছে। এই তিনিটা থিয়ৰীৰ ভিতৰত যিকোনো এটা থিয়ৰীয়ে এপ্ৰ'চ কৰি সিহঁতে সেই ইছ্যুবিলাক ছল্ভ কৰিব পাৰিব বা কৰে। তিনিটা থিয়ৰী কি হ'ল? এটা হ'ল CSR থিয়ৰী, নিজে এটা থিয়ৰী। 2 নম্বৰ হ'ল ষ্টেক হোল্ডাৰ্ছ থিয়ৰী, ষ্টেক হোল্ডাৰ্ছ এপ্ৰ'চ থিয়ৰী। আৰু 3 নম্বৰ হ'ল ট্ৰিপল বটম লাইন থিয়ৰী, যিটো মই এইমাত্ৰ ক'লোঁ 3P থিয়ৰী। এইটো তোমালোকৰ এতিয়া CSR সম্বন্ধে হৈ গ'ল। এতিয়া আহিল নতুন এটা পইণ্ট, এইটো হ'ল বিজনেছ এথিক্স, যিটো মই আৰম্ভণিতে কৈছিলোঁ যে CSR আৰু বিজনেছ এথিক্স ওতপ্ৰোতভাৱে জড়িত, ইণ্টাৰকানেক্টেড, ইণ্টাৰলিংকড। CSR এক্টিভিটি বিজনেছ এথিক্স অবিহনে হ'ব নোৱাৰে। তাৰমানে আমি এটা বেলেগ ফালে ক'ব পাৰোঁ যে যেতিয়া কৰ্পৰেট ছেক্টৰে CSR এক্টিভিটি পাৰফৰ্ম কৰে, তেতিয়া বিজনেছ এথিক্সক মাথাত লৈ পেলাই কৰিব লাগিব। বিজনেছ এথিক্স ফ'ল' কৰি কৰিব লাগিব এক্টিভিটিজ। এতিয়া বিজনেছ এথিক্স মানে কি? মানে ব্যৱসায়িক নৈতিকতা। আমাৰ যেনেকৈ মানুহৰ মৰেল কেৰেক্টাৰ থাকে, স্কুলত মৰেল কেৰেক্টাৰৰ চেপ্টাৰ থাকে, সৰু সৰু ল'ৰা ছোৱালীবিলাকক ছাবজেক্ট পঢ়োৱা হয় মৰেল কেৰেক্টাৰ বিল্ড আপ কৰাৰ কাৰণে। ঘৰতো শিকোৱা হয়, মা দেউতাই শিকায় মৰেল কেৰেক্টাৰ বিল্ড আপ কৰা, বিভিন্ন ধৰণৰ চৰিত্ৰ, ভাল ভাল চৰিত্ৰ গঠন কৰা, কোড অফ কণ্ডাক্ট, সেইবোৰ অফিচবিলাকত থাকে আৰু কোম্পানীবিলাকত থাকে। কোড অফ কণ্ডাক্ট, মৰেল ভেলিউ, নৈতিক মানদণ্ড, এইবোৰ চব হ'ল এথিক্স, বিজনেছ এথিক্স, মানে ব্যৱসায়িক নৈতিকতা। প্ৰথমে মই একবাৰ পঢ়িছোঁ যে ব্যৱসায়িক নৈতিকতা হৈছে এক প্ৰকাৰৰ সংযোজিত নৈতিকতা, যি নৈতিক মানদণ্ড আৰু বিভিন্ন নৈতিক বিষয় বিশ্লেষণ কৰে যে ব্যৱসায়িক পৰিস্থিতিৰ ভিতৰত উদ্ভৱ হ'ব পাৰে। ব্যৱসায়িক নৈতিকতা ব্যতিক্ৰমী বাধ্যবাধকতা বা প্ৰতিশ্ৰুতিৰ সৈতেও সম্পৰ্কিত, যি বাণিজ্যত ব্যস্ত থকা লোকসকলৰ বাবে প্ৰযোজ্য হয়। এইটো নিয়ন্ত্ৰণকাৰী অনুশাসন, যাৰ দ্বাৰা নিৰ্দিষ্ট নৈতিক মানদণ্ডবোৰ ঠেলি দিয়া হয় আৰু সংযুক্ত কৰা হয়। এতিয়া ব্যৱসায়িক নৈতিকতাৰ সহায়ত ব্যৱসায়িক সংগঠনবোৰৰ মেনেজাৰসকলে, টপ লেভেল মেনেজাৰবিলাকে সহজে কি ভাল আৰু কি বেয়া, বা কি কৰা উচিত, কি কৰা অনুচিত, এইবোৰ ভালকৈ বুজিব পাৰে, জানিব পাৰে আৰু পৃথক কৰিব পাৰে, এইবিলাকক পৃথক কৰিব পাৰে। তো মই এতিয়া আকৌ আৰু ভালকৈ ক্লেৰিফিকেশ্যন দি দিছোঁ বিজনেছ এথিক্স সম্বন্ধে। ব্যৱসায়িক নৈতিকতা হ'ল সংযোজিত নৈতিকতা, মানে কানেক্টেড মৰেলছ, যিটোৱে কি কৰে, মৰেল ষ্টেণ্ডাৰ্ডবিলাকক এনালাইজ কৰে। যে আমি টপ লেভেল মেনেজাৰে বা বৰ্ড অফ ডাইৰেক্টৰ্ছে যেতিয়া ডিচিশ্যন ল'ব CSR এক্টিভিটি কৰাৰ কাৰণে, তেতিয়া সেই মিটিংটোত সিহঁতে চালি জাৰি চাব ভালকৈ যে কি কৰা উচিত, কি কৰা অনুচিত, কি আমাৰ কৰিলে ভাল হ'ব, কি কৰা বেয়া হ'ব। এই যে পৃথকতা, এই পৃথক কৰিব পাৰে, সিহঁতে ডিফাৰেঞ্চিয়েট কৰিব পাৰে আৰু বেয়া ফালে নাযায়, অনুচিত কামবিলাক নকৰে, উচিত বা কামবিলাকেই কৰে, যাতে দুটা পক্ষৰে লাভ হয়, সমাজৰো কল্যাণ হ'ল, উন্নতি হ'ল, আৰু লগতে কোম্পানীত কাম কৰা ৱৰ্কফৰ্চৰো উন্নতি হ'ল, অৰ্থনৈতিক আৰু সামাজিক উন্নতি। তো এতিয়া এই ব্যৱসায়িক নৈতিকতাটো কৰাৰ সময়ত
সিহঁতে মই আগতে একবাৰ কৈছিলোঁ যে মৰেল ষ্টেণ্ডাৰ্ডছ, মৰেল ভেলিউজ মূৰত ৰাখিহে কামবিলাক কৰে। ইয়াৰ আমি 7টা 7 মৰেলছ আছে, 7 মৰেলছ মানে নৈতিকতা, 7 ধৰণৰ ব্যৱসায়িক নৈতিকতা আছে যিবোৰ সদায় কানেক্টেড থাকে, মানে ইণ্টাৰলিংকড, আৰু সেইবোৰ মানিহে কৰ্পৰেট ছেক্টৰে ফ'ল' কৰে আৰু CSR এক্টিভিটি পাৰফৰ্ম কৰে। তো ইয়াৰ 1 নম্বৰ হ'ল সেই যে 7টা মই নৈতিকতা ক'লোঁ, সেইটো হ'ল মৰেলিটি 1 নম্বৰ। 2 নম্বৰ ট্ৰাষ্ট, মৰেলিটি মানে নৈতিকতা। 2 নম্বৰ ট্ৰাষ্ট মানে বিশ্বাস, কনফিডেন্স। 3 নম্বৰ বিহেভিয়াৰ। 4 নম্বৰ প্ৰিন্সিপল। 5 নম্বৰ ৰিলেশ্যনশ্বিপ। 6 নম্বৰ চইচ আৰু 7 নম্বৰ ৰিলায়েবিলিটি। এই 7টা নৈতিকতা, নৈতিক মানদণ্ড এটা আৰু আন এটাৰ লগত ওতপ্ৰোতভাৱে জড়িত, ইণ্টাৰলিংকড, ইণ্টাৰকানেক্টেড। এই গোটেই 7টা নৈতিকতা মানিহে CSR এক্টিভিটি পাৰফৰ্ম কৰা হয়। মোৰ কথাটোৰ বুজোৱাৰ অৰ্থটোহে হ'ল এইটো, মানে CSR এক্টিভিটি কৰ্পৰেট ছেক্টৰে পাৰফৰ্ম কৰাৰ সময়ত এই 7টা নৈতিকতা চাব লাগিব, যাতে ইয়াৰ বাহিৰত যাব নোৱাৰে। এতিয়া আমি প্ৰতিটা অলপ অলপকৈ কৈ দি আছোঁ মই। মৰেলিটি মানে ই এটা নিজেই এটা নৈতিকতা, মানে যেটা ডাঙৰ এটা কৰ্পৰেট ছেক্টৰে যেতিয়া কাম কৰে, সিহঁতৰ প্লেন প্ৰগ্ৰাম থাকে। সেই প্লেন প্ৰগ্ৰামবোৰ আমি নৈতিকতা মানি চলি কাম কৰিম, সিহঁতৰ এজেণ্ডাত এইটো লিখাই থাকে। এইটো হ'ল মৰেলিটি। 2 নম্বৰ হ'ল ট্ৰাষ্ট, মানে এটা কনফিডেন্স বা বিশ্বাস, যিটো বহুত ডাঙৰ এটা ফেক্টৰ। এটা কোম্পানীক, এটা কৰ্পৰেট ছেক্টৰক যদি বাহিৰৰ মানুহে বিশ্বাস নকৰে, তেনেহ'লে এই কাম কৰিব নোৱাৰিব। সেইকাৰণে এনেকৈ এক্টিভিটিজবোৰ পাৰফৰ্ম কৰিব লাগিব ইমান বছৰ ধৰি, যাতে ট্ৰাষ্ট বিল্ড আপ কৰিব পাৰে সমাজত, সমাজৰ মানুহৰ ভিতৰত যাতে ট্ৰাষ্ট বিল্ড আপ কৰিব পাৰে। এইটো কৰ্পৰেট ছেক্টৰৰ এটা দায়িত্ব। এইটো নিজে এটা নৈতিকতা। 3 নম্বৰ হ'ল বিহেভিয়াৰ। কৰ্পৰেট ছেক্টৰৰ যিবোৰ মানুহ কাম কৰিব, সিহঁতৰ বিহেভিয়াৰ খুব ভাল হ'ব লাগিব, নম্ৰ বিহেভিয়াৰ হ'ব লাগিব। যেতিয়া বেলেগ মানুহে কিবা ক'ব আহি বা এটা ডিচিশ্যন দিব আহি, তেতিয়া যাতে এইটো সিহঁতে ভালকৈ চালি জাৰি চায় আৰু কাম কৰাৰ সময়ত ভালকৈ যাতে বিহেভ কৰে। ভিতৰৰ মানুহৰ লগতো আৰু বাহিৰৰ মানুহৰ লগতো বিহেভিয়াৰ সিহঁতৰ ভাল হ'ব লাগিব, কোড অফ কণ্ডাক্ট। 3টা পালোঁ। 4 নম্বৰ হ'ল প্ৰিন্সিপল, মানে প্ৰিন্সিপলেৰে কাম কৰিব লাগিব, প্ৰিন্সিপলৰ বাহিৰত যাব নালাগিব। আমিও মানুহবিলাকেও প্ৰিন্সিপলত বহুতে কাম কৰে, প্ৰিন্সিপলৰ ভিতৰতে কাম কৰে, প্ৰিন্সিপলৰ বাহিৰত কাম নকৰে। ঠিক তেনেকৈ কৰ্পৰেট ছেক্টৰেও প্ৰিন্সিপলৰ ভিতৰত কাম কৰিব লাগে। 4 নম্বৰ হ'ল ৰিলেশ্যনশ্বিপ, মানে সম্পৰ্ক। কৰ্পৰেট ছেক্টৰে তাৰ ভিতৰৰ কাম কৰাৰ মানুহবিলাকৰ ভিতৰত সম্পৰ্ক বজাই ৰাখিবই লাগিব, আৰু লগতে বাহিৰৰ যিবোৰ ষ্টেক হোল্ডাৰ্ছ, এটা বেংক ষ্টেক হোল্ডাৰ হ'ব পাৰে, ইঞ্চুৰেঞ্চ কোম্পানী যাৰ লগত কোম্পানীটোৱে প্ৰতিদিনেই আদান প্ৰদান কৰি আছে, ট্ৰানজেকশ্যন কৰি আছে। তো বেংক, ইঞ্চুৰেঞ্চ কোম্পানী, প্ৰাইভেট গভৰ্ণমেণ্ট ছেক্টৰত কাম কৰা বা চৰকাৰী দফতৰৰ মানুহবিলাকৰ লগত ৰিলেশ্যনশ্বিপটো খুব ভাল ৰাখিব লাগিব। সেইটো কৰ্পৰেট ছেক্টৰৰ এটা প্ৰধান দায়িত্ব, যাতে চবৰ লগত এটা ভাল গুড ৰিলেশ্যনশ্বিপ, এটা কৰ্ডিয়েল ৰিলেশ্যনশ্বিপ তৈরি হয়, ভিতৰৰ ষ্টাফৰ লগতো, ইজনে সিজনৰ লগত, আৰু লগতে বাহিৰৰ অৰ্গেনাইজেশ্যনবিলাকৰ লগত ৰিলেশ্যনশ্বিপ।
6 নম্বৰ হ'ল চইচ, চুজিং কেপাচিটি। মানে এই পাৰ্টিকুলাৰ যেতিয়া CSR এক্টিভিটি পাৰফৰ্ম কৰে তেতিয়া বিভিন্ন ধৰণৰ সিহঁতৰ তাত বিভিন্ন ধৰণৰ এক্টিভিটিছবোৰ আহে। তেতিয়া সিহঁতৰ চুজ কৰিব লাগিব যে এই এক্টিভিটিটো কৰিম, এইটো নকৰিম, এই বছৰত আমি এইটো কৰিম, অহা বছৰত সেইটো কৰিম, তেনেকৈ এটা চুজিং কেপাচিটি থাকিব লাগিব। এই বছৰত এই পাৰ্টিকুলাৰ এক্টিভিটিটো কৰিলে আমাৰ ভাল হ'ব, সমাজৰো উন্নতি হ'ব বা ভাল হ'ব। এই চুজিং কেপেবিলিটি মেনেজাৰবিলাকৰ থাকিব লাগিব অপশ্যনবিলাকৰ ভিতৰত। আৰু লাষ্ট হ'ল 7 নম্বৰ ৰিলায়েবিলিটি। মানে এটা ৰিলায়েবল মানে নিৰ্ভৰতা। এইটো কেনেকৈ আহে? যেতিয়া বহু বছৰ ধৰি কোম্পানীয়ে ভাল ভাল কাম কৰিব, উন্নয়ন কৰিব, ৱৰ্কাৰ্ছবিলাকৰ উন্নয়ন কৰিব, সামাজিক অৰ্থনৈতিক আৰু সমাজৰো উন্নয়ন কৰিব ইমান বছৰ ধৰি, তেতিয়া তাৰ ৰিলায়েবিলিটি বাঢ়িব। চব মানুহে তাক কৰ্পৰেট ছেক্টৰটোক চিনি পাব, জানিব ভালকৈ কাম কৰি আছে সি, তো তাৰ কামৰ ওপৰত ৰিলায়েবল হ'ব মানুহ, আৰু সিও ৰিলায়েবিলিটি প্ৰদৰ্শন কৰিব লাগিব। তো এই 7টা হ'ল প্ৰধান নৈতিক মানদণ্ড, মৰেল ষ্টেণ্ডাৰ্ডছ, যিটো মই আগতে কৈছিলোঁ, মৰেল ভেলিউজ, 7 মৰেলছ, যিবিলাক একেলগে কোৱা হয় বিজনেছ এথিক্স, একেলগে সিহঁতক কোৱা হয় বিজনেছ এথিক্স। তো CSR এক্টিভিটি পাৰফৰ্ম কৰাৰ সময়ত এটা কৰ্পৰেট ছেক্টৰে এই 7টা মৰেলছ মূৰত ৰাখি taking into consideration these 7 morals CSR activity perform কৰিব লাগে। তো এইবিলাকক কোৱা হয় মেজৰ কম্পনেণ্টছ অফ CSR এক্টিভিটি। এতিয়া ইয়াৰ পৰা তোমালোকক প্ৰশ্ন কি আহিব পাৰে যে প্ৰথমটো হ'ল কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি মানে কি, যিটো মই প্ৰথমেই কৈছিলোঁ, বা ৰাইট এ শ্বৰ্ট নোট অন কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি। 2 নম্বৰ হ'ল CSR এপ্ৰ'চ থিয়ৰীৰ সম্বন্ধে অলপ লিখা, কেইটা থিয়ৰী আছে, সেই থিয়ৰীবোৰ কিয় কৰ্পৰেটৰ লাগে, কেতিয়া লাগে, অলপ চমুকৈ লিখা 3টা থিয়ৰী, যিটো মই কৈছিলোঁ CSR থিয়ৰী নিজে এটা থিয়ৰী। এইটো 2 নম্বৰ হ'ল ষ্টেক হোল্ডাৰ্ছ থিয়ৰী, আৰু 3 নম্বৰ হ'ল 3P থিয়ৰী, আৰু নহ'লে ট্ৰিপল বটম লাইন থিয়ৰী বুলিও কোৱা হয়। তো কৰ্পৰেট ছেক্টৰে এইটো ডিপেণ্ড কৰিব কাৰ কাৰণে কোনটো থিয়ৰী। চবৰ কাৰণে যে একে থিয়ৰী হ'ব সেইটো নহয়, যিকোনো এটা সিহঁতে ফ'ল' কৰিব পাৰে ইছ্যুজবিলাক ছল্ভ কৰাৰ কাৰণে, প্ৰব্লেমছ ছল্ভ কৰাৰ কাৰণে। তাৰপিছত আমি কি দেখা পাইছোঁ যে বিজনেছ এথিক্স, মানে ব্যৱসায়িক নৈতিকতা। এইটো কিন্তু খুব ইম্পৰ্টেণ্ট। মই যিটো 7টা মৰেলছ ক'লোঁ, মৰেলিটি, ট্ৰাষ্ট, বিহেভিয়াৰ, প্ৰিন্সিপল, ৰিলেশ্যনশ্বিপ, চইচ আৰু ৰিলায়েবিলিটি, এই 7টা মৰেলছ মনত ৰাখি কনচিডাৰত আনি এটা কৰ্পৰেট ছেক্টৰে তাৰ CSR এক্টিভিটি পাৰফৰ্ম কৰিব। আচ্ছা, এতিয়া মই নতুন এটা কথা তোমালোকক ক'ব বিচাৰিছোঁ। CSR এক্টিভিটি আজিকালিৰ যুগত গোটেই পৃথিৱীত ইমান দৰকাৰী হৈ গৈছে যে গভৰ্ণমেণ্টৰ ফালৰ পৰাও ইয়াক প্ৰাধান্য দিয়া হৈছে। গভৰ্ণমেণ্টে কৈ দিছে প্ৰতিটা কৰ্পৰেট ছেক্টৰত, প্ৰাইভেট ছেক্টৰত হওক বা পাব্লিক ছেক্টৰত হওক, প্ৰতিটা কৰ্পৰেট ছেক্টৰে CSR এক্টিভিটি পাৰফৰ্ম কৰিবই লাগিব। আৰু যদি ভালকৈ পাৰফৰ্ম কৰে তেতিয়া কি কৰে, গভৰ্ণমেণ্টৰ কিছুমান এজেঞ্চি থাকে, সেইবোৰে ৰিচাৰ্চ কৰে, মানে
বছৰে বছৰে ৰিচাৰ্চ কৰে মাৰ্কেটত যে কোনটো কৰ্পৰেট ছেক্টৰে কেনেকৈ কাম কৰিছে CSR এক্টিভিটি। এইবিলাক প্ৰিণ্টো হয়, পাব্লিছো হয়, যে অমুক কোম্পানীয়ে এনেকুৱা CSR এক্টিভিটি পাৰফৰ্ম কৰিছে। এইবিলাক পাব্লিছ হয় পেপাৰত, নিউজ পেপাৰত, মেগাজিনত, যিবিলাক নেশ্যনেলি এক্লেইমড মেগাজিনবিলাক, সেইবোৰত পাব্লিছ হয় যে অমুক কৰ্পৰেট ছেক্টৰে এইটো কাম কৰিছে, এই বছৰত এইটো ফাইনেন্সিয়েল ইয়াৰত এনেকুৱা কাম কৰিছে। তো বহুত ইম্পৰ্টেণ্ট এইটো। সেইকাৰণে মই প্ৰথমেই কৈছিলোঁ যে ডাঙৰ ডাঙৰ কোম্পানীবিলাকত এটা ছেকশ্যন থাকে, CSR ছেকশ্যন বা CSR ডিপাৰ্টমেণ্ট। এই তাতে কিছুমান ষ্টাফ কাম কৰে, সিহঁতৰ কামেই হ'ল CSR এক্টিভিটি। কেতিয়া কৰিব লাগিব, কি কৰিব লাগিব, কি কৰিব নালাগে, কিমান বাজেট, সেইবোৰ চব চালি জাৰি। আৰু এই 7টা মডেলছ যিবিলাক ক'লোঁ সেইবিলাকো মনত ৰাখিব লাগিব। এইটো ডাঙৰ এটা ডিপাৰ্টমেণ্ট। তো গভৰ্ণমেণ্টে কৈছে যে যদি কিছুমান কৰ্পৰেট ছেক্টৰে ভাল ভাল কাম কৰি আছে, যোৱা কেইবা বছৰ ধৰি সিহঁতক ৰিৱাৰ্ড দিয়া হ'ব। এনেকুৱা বহুত ডাঙৰ কোম্পানীয়ে ৰিৱাৰ্ডো পাইছে। এইটো মানিটাৰী ৰিৱাৰ্ডো হ'ব পাৰে বা ইন কাইণ্ডতো হ'ব পাৰে। তো সেইকাৰণে মই কৈছোঁ যে CSR এক্টিভিটিজবোৰ আজিকালি বহুত গুৰুত্বপূৰ্ণ হৈ গৈছে। আমাৰ ভাৰততো যিবিলাক ডাঙৰ ডাঙৰ কোম্পানী আছে সেইবোৰে CSR এক্টিভিটি পাৰফৰ্ম কৰে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ, তাৰপিছত আৰু যে টাটা বিৰলা, এইবিলাকে ডাঙৰ ডাঙৰ মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা, এনেকুৱা যিমান আছে সেইবোৰে CSR এক্টিভিটি পাৰফৰ্ম কৰে। তো বিশেষকৈ মই ক'ব বিচাৰিছোঁ যে জনসাধাৰণৰ উন্নতিৰ কাৰণে, সমাজৰ কল্যাণৰ কাৰণে এই CSR এক্টিভিটি পাৰফৰ্ম কৰা হয়। তাতে কি হ'ব, মানুহৰ বিভিন্ন ধৰণৰ সমস্যাৰ সমাধান হয়। এটা সমাজত কিমান ধৰণৰ প্ৰব্লেম থাকিব পাৰে, সামাজিক সমস্যা, সেইবোৰে গভৰ্ণমেণ্টে সদায় কাণ দিব নোৱাৰে, সদায় চকু দিব নোৱাৰে। তেতিয়াই সেইকাৰণে কৰ্পৰেট ছেক্টৰক এইটো দায়িত্ব দিয়া হৈছে যে তোমালোকে যদি এইবিলাক কাম ভালকৈ কৰা, তেনেহ'লে আমাৰ ফালৰ পৰা তোমালোকে ৰিৱাৰ্ড পাবা। তো ইয়াৰ বিজনেছ এথিক্স যিটো মই কৈছিলোঁ, সেইটো তোমালোকৰ ইম্পৰ্টেণ্ট। আৰু এইটো ডায়েগ্ৰামেদি বুজাই দিলে আৰু ভাল হয়। এই যে 7 মডেলছ আছে, বিজনেছ এথিক্সটোৰ মাজত থাকিব, আৰু তাৰ চাৰিওফালে 7 মডেলছ লিখিব লাগিব। এইটো তোমালোকে ডায়েগ্ৰাম কৰি দি দিবা, আৰু যদি আহে, আৰু প্ৰতিটা মডেল সম্বন্ধে অলপ অলপকৈ লিখিলে হ'ল। মৰেলিটি, ট্ৰাষ্ট, বিহেভিয়াৰ, প্ৰিন্সিপল, ৰিলেশ্যনশ্বিপ, চইচ আৰু ৰিলায়েবিলিটি। তো ইয়াক কোৱা হৈছে মেজৰ কম্পনেণ্টছ বা মেজৰ মৰেল এক্টিভিটিজ, মৰেল ভেলিউজ, যিবিলাকে কৰ্পৰেট ছেক্টৰে ফ'ল' কৰে। তেতিয়া সিহঁতৰ পাৰ্থক্য কৰাত সুবিধা হয় যে আমি এই কি কাম, আমাৰ এই এক্টিভিটিজৰ ইমান অপশ্যনছবিলাক আছে, কোনটো কাম কৰিলে ভাল হ'ব কোম্পানীৰ কাৰণে আৰু সমাজৰ কাৰণে, আৰু কোনটো কাম কৰিলে বেয়া হ'ব, কোনটো কাম কৰা উচিত, কোনটো কাম কৰা অনুচিত, সিহঁতে ভালকৈ পৃথক কৰিব পাৰে, ডিফাৰেঞ্চিয়েট কৰিব পাৰে। তো ইয়াত কি কৈছে, বিজনেছ এথিক্স ইজ এ টাইপ অফ কানেক্টেড মৰেলছ that analyze moral standards within a business setting. Different moral issues that may emerge in a business setting and any exceptional obligation or commitment that applies to people who are occupied with a trade. Business ethics are the regulating discipline. Regulating discipline বুলি কোৱা হৈছে বিজনেছ এথিক্সক, মানে সেই নৈতিক মানদণ্ডবোৰক
ৰেগুলেটিং ডিচিপ্লিন বুলি কোৱা হৈছে মানে CSR এক্টিভিটি পাৰফৰ্ম কৰাৰ সময়ত এইবোৰ মৰেলছে কৰ্পৰেট ছেক্টৰটোক ৰেগুলেট কৰিব পাৰে ভালকৈ ৰেগুলেট কৰিব পাৰে সেইকাৰণে ৰেগুলেটিং ডিচিপ্লিন whereby specific moral standards are pushed and connected. With the help of business ethics, managers are able to distinguish what is হেতুটো মই ক'লোৱে মেনেজাৰ বিলাকে খুব সহজে পৃথক কৰিব পাৰে ডিস্টিংগুইশ কৰিব পাৰে তো আজি মই আশা কৰিছো যে ইউনিট 3 ব্লক 1 ইউনিট 3 যেটো চ্যাপ্টাৰটোৰ নাম হ'ল কৰ্পোৰেট সোশিয়াল ৰেসপন্সিবিলিটি এণ্ড বিজনেছ এথিক্স এইটো মই বুজাব চেষ্টা কৰিছিলো তোমালোকক তো আশা কৰিছো তোমালোকে বুজিব পাৰিছা আৰু নেক্সট ক্লাছত ইয়াৰ আৰু কিছুমান পইণ্টছ আছে সেইটো মই কমপ্লিট কৰি দিম যেনেকৈ CSR বেনিফিট কৰ্পোৰেট সোশিয়াল ৰেসপন্সিবিলিটি এক্টিভিটিজ বিলাকৰ CSR এক্টিভিটিজৰ বেনিফিট কি লাভ হয় তাৰপিছত ভাৰতত CSR এক্টিভিটি কেনেকুৱা আমাৰ দেশত CSR ৰ কনসেপ্ট বা CSR এক্টিভিটি কেনেকুৱা এইবোৰ সম্বন্ধে কিছুমান পইণ্টছ আছে এইবোৰ মই নেক্সট ক্লাছত বুজাই দিম তো ইয়াত তোমালোকৰ দুটা প্ৰশ্নই আহিব পাৰে মেইনলি এটা হ'ল ৰাইট এ শৰ্ট নোট অন CSR বা ৰাইট এ শৰ্ট নোট অন কৰ্পোৰেট সোশিয়াল ৰেসপন্সিবিলিটি দুই নম্বৰ হ'ল প্ৰশ্ন আহিব পাৰে যে CSR এক্টিভিটিৰ এপ্ৰোচ থিওৰি কেইটা আৰু কি কি তেনেকেও আহিব পাৰে আৰু নহলে ৰাইট এ শৰ্ট নোট অন ষ্টেক হোল্ডাৰ্ছ থিওৰি এনেকে দি দিব পাৰে বা হোৱাট ইজ ট্ৰিপল বটম লাইন থিওৰি এটো তোমালোকে তেতিয়া বিশদভাৱে লিখিব লাগিব তিনিটা পি সম্বন্ধে তো এনেকুৱা বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে আৰু CSR এক্টিভিটিজ আমি সবে এতিয়া বুজি পাইছো যে খুবই গুৰুত্বপূৰ্ণ এক্টিভিটিজ যেটো প্ৰাইভেট সেক্টৰেও কৰে পাব্লিক সেক্টৰ কোম্পানী বিলাকে কৰে কিন্তু ইহঁতৰ এটা কথা মনত ৰাখিব লাগে যে সমাজৰ উন্নয়ন কৰাটো সিহঁতৰ প্ৰধান কাম প্ৰধান উদ্দেশ্য আৰু লগতে সিহঁতৰ যিবিলাক ওয়ার্ক ফোর্স আছে বিশেষকৈ তলৰ লেভেলৰ যিবিলাক ওয়ার্ক ফোর্স যিবোৰ মানুহ অলপ দুখীয়া থাকে ওয়ার্কার্স সিহঁতৰ কথা ভালকৈ চিন্তা কৰিব লাগে সিহঁতৰ যাতে সৰ্বাঙ্গীন উন্নতি হয় সিহঁতৰ পৰিয়ালৰ কথাও চিন্তা কৰিব লাগে সিহঁতৰ ল'ৰা ছোৱালী যাতে কম খৰচত পঢ়া শুনা কৰিব পাৰে স্কুলিং এডুকেশ্যন ল'ব পাৰে সেইবোৰ মেইন কথা যিবোৰ কোম্পানীয়ে কৰ্পোৰেট সেক্টৰে ভালকৈ চায় CSR এক্টিভিটি এতিয়া বহুত মেগাজিনত নেশ্যনেল লেভেল মেগাজিনত আৰু নেশ্যনেল লেভেল নিউজ পেপাৰত CSR এক্টিভিটি সম্বন্ধে পঢ়িব পাৰি তাতে আমি দেখা পাওঁ যে কোনটো প্ৰাইভেট সেক্টৰ কোম্পানীয়ে বা কোনটো পাব্লিক সেক্টৰ কোম্পানীয়ে কি কাম কৰিলে এইবাৰ সিহঁতৰ ফাইনেন্সিয়েল ইয়াৰত কৰ্পোৰেট সেক্টৰৰ ফাইনেন্সিয়েল ইয়াৰত যেটো বাজেট তৈরি কৰে তাত বিভিন্ন কামৰ কাৰণে বাজেট সিহঁতে দিয়ে এই বাজেটত সিহঁতৰ এটা বস্তু থাকে CSR বাজেট CSR এক্টিভিটিৰ বাজেট এই বাজেটত সিহঁতে crores of rupees অনুদান দিয়ে এই বাজেট সম্বন্ধে সিহঁতে এক্টিভিটি বিলাক পাৰফৰ্ম কৰে সোসাইটিত আৰু তেনেকে কাম কৰি যায় কিন্তু সিহঁতৰ নেট প্ৰফিটটো বঢ়াব লাগিব হেতু সিহঁতৰ প্ৰধান উদ্দেশ্য কিন্তু লগতে সমাজৰ কল্যাণ কৰাটো সিহঁতৰ আন এটা প্ৰধান উদ্দেশ্য অকল যে প্ৰফিটে আৰ্ন কৰি থাকিব আৰ্নিং মোৰ এণ্ড মোৰ প্ৰফিট হেতু নহয় লগতে সিহঁতৰ সমাজৰ উন্নয়নমূলক কাম কৰিব লাগিব মানে সোশিয়াল ওয়েলফেয়ার এক্টিভিটিজ
এইটো হ'ল CSR এক্টিভিটিৰ কনচেপ্টৰ মেইন উদ্দেশ্য। তো ইয়াৰ দ্বাৰা মই আজিৰ ইউনিটটো সমাপ্ত কৰিলোঁ। নেক্সট তোমালোকক নেক্সট চেপ্টাৰটো পঢ়াই দিম। নমস্কাৰ।